আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অংশীদাৰী প্ৰতিষ্ঠানৰ পুনৰ্গঠন এই চেপ্টাৰটোৰ ওপৰত ৰিভেলিউশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজ। ইয়াৰ ওপৰত আৰু কেইবাটাও ক্লাছ লোৱা হৈছে। তো ৰিভেলিউশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজৰ ওপৰত আৰু এটা প্ৰেক্টিকেল আলোচনা কৰিবলৈ লৈছোঁ। একটা এক্সাম্পল লৈছোঁ আমি চেনিৰামৰ পৰা, ইলাষ্ট্ৰেশ্যন 69। তো ইয়াতে কোৱা হৈছে যদু এণ্ড মধু দুজন অংশীদাৰ 2:1 আছিল ইমান দিন, আৰু তেওঁলোকৰ বেলেঞ্চ শ্বীটটো দিয়া আছে। এতিয়া on 1st January 2017, Hori was admitted into the firm as a new partner on the following condition. হৰিক ভৰ্তি কৰা হৈছে তলত দিয়া চৰ্ত মতে যে হৰি will get 1/3 of future profit. He will bring 20,000 as capital and 6,000 as premium for goodwill. Partners will withdraw half of the premium money. Machinery is to be appreciated by 10%, stock to be reduced by 600, and provision for doubtful debts is to be created at 5% on debtors. তো এইখিনি তথ্য দিয়া আছে। আমাক সুধিছে জাৰ্নেল এণ্ট্ৰি প্ৰস্তুত কৰিব লাগে আৰু বেলেঞ্চ শ্বীট বনাব লাগে হৰিৰ এডমিশ্যনৰ পিছত। তো প্ৰথমতে আমি জাৰ্নেল এণ্ট্ৰি দি লওঁ। যিখিনি সম্পত্তি বাঢ়িছে বা কমিছে তাৰ ওপৰত আগতে এণ্ট্ৰি দিম, অৰ্থাৎ ৰিভেলিউশ্যন এছেটছ এণ্ড লাইবিলিটিছৰ ওপৰত এণ্ট্ৰি আগতে আমি দি লওঁ। তো ইয়াতে দেখা গৈছে মেচিনাৰী পৰিমাণ বৃদ্ধি পাইছে, গতিকে মেচিনাৰী একাউণ্ট ডেবিট, মেচিনাৰী একাউণ্ট ডেবিট টু ৰিভেলিউশ্যন একাউণ্ট, নাৰেশ্যন হ'ব বিং ইনক্ৰিজ in the value of machine. তো কিমান টকা বাঢ়িছে? মেচিনাৰী বেলেঞ্চ শ্বীটত আছিলে 20,000, আৰু সেই মেচিনাৰী ইজ টু বি এপ্ৰিচিয়েটেড বাই 10%। 20,000 টকাৰ মেচিনাৰী 10% বৃদ্ধি পাইছে। তো 10% বৃদ্ধি পালে হ'ব 20,000ৰ 2,000, 2,000 টকা বাঢ়িছে। তাৰপিছত কৈছে ষ্টক টু বি ৰিডিউচ বাই 600, আৰু প্ৰভিজন ফৰ ডাউটফুল ডেবছ ৰাখিব লাগে 5%। তো ষ্টক কমিছে, তো প্ৰথম জাৰ্নেল এণ্ট্ৰি। ছেকেণ্ড, সম্পত্তিৰ মূল্য কমিলে ৰিভেলিউশ্যন একাউণ্ট ডেবিট, ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু স্টক। তো স্টক কমিছে আমাৰ 600 টকা, স্টক কমিছে 600। তাৰপিছত প্ৰভিজন ৰাখিব লাগে 5% টু প্ৰভিজন ফৰ ডাউটফুল ডেবছ, 5% অন সানড্ৰি ডেটৰ্ছ। তো সানড্ৰি ডেটৰ্ছ দিয়া আছে 16,000, 16,000 5% হ'ব 580, 800 টকা, 800। এই হ'ল 1,400। নেৰেশ্যন হ'ব বিং ডিক্ৰিজ ইন দ্য ভেলু of assets and increase in liability. আচ্ছা, নেক্সট এতিয়া সম্পত্তি বাঢ়াটোৰ পিছত লাভো হ'ব পাৰে, লোকচানো হ'ব পাৰে। এতিয়া লাভ হওক বা লোকচান হওক, ইয়াৰ ওপৰত আমি জাৰ্নেল এণ্ট্ৰি দিম। দেখা গৈ আছে বাঢ়িছে 2,000, কমিছে 1,400 টকা, তাত লাভ হৈ আছে। ইয়াতে লাভ হ'লে হ'ব জাৰ্নেল এণ্ট্ৰি যে ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল। তো পাৰ্টনাৰ বুলি কোৱাৰ লগে লগে ইয়াত আছে যদু আৰু মধু। তো যদু capital account to Madhu capital account.
তো হৰি ভৰ্তি হোৱাৰ পিছত তেওঁলোকৰ যিহেতুকে নতুন লাভ লোকচান অনুপাত দিয়া নাই, সেইবাবে তেওঁলোকৰ পুৰণা লাভ লোকচান অনুপাতটোৱে হ'ব ত্যাগৰ অনুপাত। আৰু ৰিভেলিউশ্যন কৰাৰ পিছত লাভ হওক বা লোকচান হওক, সেই লাভ বা লোকচান পুৰণা অংশীদাৰসকলে পুৰণা লাভ লোকচান অনুপাত মতে ভগাই লয়। তো ইয়াতে দেখা গৈ আছে 600 টকা লাভ হৈছে, 2000 টকাৰ সম্পত্তি বাঢ়িছিলে আৰু 1400 টকাৰ কমিছে, 600 টকা লাভ হৈছে। এই 600 টকা যদু আৰু মোদীয়ে ভগাই ল'ব। তেওঁলোকৰ ৰেচিঅ' আছিলে 2:1, অৰ্থাৎ এজনে পাব 400 টকা আৰু এজনে পাব 200 টকা। নাৰেশ্যন হ'ব বিং প্ৰফিট অন revaluation credited to partners capital account in their old profit sharing ratio. এটো হ'ব নেৰেশ্যন। এতিয়া হৰিক ভৰ্তি কৰাৰ আগতে যিখিনি কৰণীয় কাম আছিলে, সম্পত্তি মূল্যায়ন কৰিলোঁ, দেনা মূল্যায়ন কৰিলোঁ, লাভ হৈছে, লোকচান হৈছে, আমি ভগাই দিছোঁ। এতিয়া হৰি এডমিশ্যন হৈছে, হৰি এডমিশ্যনৰ ওপৰত আমি জাজমেণ্ট দিম। তো হৰি মূলধনো আনিছে, প্ৰিমিয়াম ফৰ গুডউইলো আনিছে, আৰু যিখিনি গুডউইল আনিছে তাৰে আধা গুডউইল অংশীদাৰবিলাকে উঠাই লৈছে। তো নেক্সট এণ্ট্ৰি হ'ব হৰিৰ আনা মূলধনৰ বাবদ বেংক একাউণ্ট ডেবিট টু হৰি capital account to premium for goodwill account. তো হৰি মূলধনৰ বাবদ আনিছে 20,000 টকা আৰু প্ৰিমিয়াম আনিছে 6,000 টকা। 20,000 টকা আনিছে মূলধনৰ বাবদ আৰু প্ৰিমিয়ামৰ বাবদ 6,000 টকা। তো টোটেল 26,000। নাৰেশ্যন হ'ব বিং amount brought as capital and premium for goodwill. narration. এতিয়া সেই প্ৰিমিয়ামখিনি ত্যাগী অংশীদাৰসকলৰ মাজত ভগাই দিয়া হ'ব। অৰ্থাৎ নেক্সট এন্ট্ৰি হ'ব প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট ডেবিট টু যিকেইজন অংশীদাৰ আছে সেইকেইজন অংশীদাৰে ভগাই ল'ব। তো আছিলে যদু আৰু মধু, যিহেতুকে নতুন লাভ লোকচান অনুপাত দিয়া নাই, গতিকে পুৰণা লাভ লোকচান অনুপাতটি হ'ব তেওঁলোকৰ কাৰণে ত্যাগৰ অনুপাত। অৰ্থাৎ 2:1 মতে যদু আৰু মধুৱে এই প্ৰিমিয়ামখিনি ভগাই ল'ব। তো যদু কেপিটেল একাউণ্ট টু মধু capital account. Narration of being premium for goodwill credited to sacrificing partners capital account in their sacrificing ratio, that is 2:1. তো প্ৰিমিয়াম ফৰ গুডউইল আছিলে 6,000 টকা। এই 6,000 টকা তেওঁলোকে ভগাই ল'ব। 2:1 হ'লে এজনে পাব 4,000 টকা আৰু এজনে পাই আছে 2,000 টকা, এই 6,000 টকা। তাৰপিছত কৈছে সেই প্ৰিমিয়ামটো আধা টকা পাৰ্টনাৰে উঠাই লৈছে। তো প্ৰিমিয়ামৰ আধা টকা যদি উঠাই লোৱাৰ সময়ত হ'ব কেই নম্বৰ এণ্ট্ৰি আছিলে এইটো 6 নম্বৰ এণ্ট্ৰি। তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, পাৰ্টনাৰ মানে ইয়াতে
তেওঁলোকৰ যেতিয়া চোৱা আমি যেতিয়া প্ৰিমিয়ামখিনি তেওঁলোকৰ মাজত ভগাই দিছিলোঁ তেতিয়া পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট হৈছিলে, অৰ্থাৎ তেওঁলোকৰ মূলধনৰ লগত যে যোগ হৈছিল, মূলধনৰ পৰিমাণ বৃদ্ধি পাইছিল। এতিয়া সেই মূলধনৰ মাজৰ পৰাই যেতিয়া আকৌ প্ৰিমিয়ামৰ টকা উঠাই ল'ব তেতিয়া পাৰ্টনাৰ্ছ কেপিটেল কমি যাব, আৰু পাৰ্টনাৰ্ছ কেপিটেল কমিলে তেতিয়া ডেবিট হয়, অৰ্থাৎ যদুছ কেপিটেল একাউণ্ট ডেবিট, capital account debit, Madhu capital account debit to bank account. It is a being half of the premium withdrawn by partners. আধা টকা উঠাই লৈছে, তো আধা টকা যদি উঠাই লৈছে প্ৰিমিয়ামেই আছিলে ৬,০০০। চোৱা তোমালোকে ইয়াতে আমি ৬,০০০ টকা প্ৰিমিয়াম ভগাই দিছিলোঁ, এজনৰ পাইছিল ৪ আৰু এজনৰ ২, তাৰে আধা উঠাই লৈছে, অৰ্থাৎ ৪,০০০ৰ পৰা এওঁ উঠাই লৈছে ২,০০০ টকা, এওঁ উঠাই লৈছে ২,০০০ৰ পৰা ১,০০০ টকা, গতিকে বেংকৰ পৰা ওলাই গ'ল ৩,০০০ টকা। তো এইখিনি হ'ল উঠাই লোৱাৰ এণ্ট্ৰি। তো আমাৰ জাৰ্নেল এণ্ট্ৰি যিখিনি আছিলে সেইখিনি আমি অলৰেডি দিলোঁ, আৰু তেনেকুৱা জাৰ্নেল এণ্ট্ৰি নাই। এতিয়া আমি চাব লাগিব যদি বেলেঞ্চ শ্বীটত তেনেকুৱা কিবা আছে ভগাই দিব উঠাই ল'ব পৰা, চাই ল'ব হ'ব। বেলেঞ্চ শ্বীটত কিজানি ৰৈ গৈছিলে যদি সেইখিনি আমি দি ল'ম। বেলেঞ্চ শ্বীটত এটা বস্তু ৰৈ গৈছিলে, ৰিজাৰ্ভ আছিলে বেলেঞ্চ শ্বীটত, তো ৰিজাৰ্ভটো আমি জাৰ্নেল এণ্ট্ৰি দিব লাগে। ৰিজাৰ্ভ নতুন অংশীদাৰ ভৰ্তি কৰাৰ আগতে একচুৱেলি বেলেঞ্চ শ্বীটত যদি কোনো ৰিজাৰ্ভ থাকে, আগৰ গুডউইল থাকে বা আনডিষ্ট্ৰিবিউটেড প্ৰফিট থাকে বা তেনেকুৱা ফিক্টিচিয়াছ কোনো এছেটছ থাকে, সেইখিনি পুৰণা অংশীদাৰসকলৰ মাজতে ভগাই দিব লাগে। তো ৰিজাৰ্ভটো মই ইয়াৰ যেনেকৈ মেচিনাৰী, ৰিভলিউশ্যন এইবিলাক এণ্ট্ৰি দিছোঁ, সেই সময়তে এই এণ্ট্ৰিটো দিব লাগিছিল। হয়তো মই বেলেঞ্চ শ্বীটটো ভালকৈ চোৱা নাছিলোঁ, দেখা পাইছোঁ এতিয়া ৰিজাৰ্ভ, গতিকে এই এণ্ট্ৰিটো দিব লাগিব, যিটো এণ্ট্ৰি একচুৱেলি মই আগতে দিব লাগিছিল। তো ৬ নম্বৰ ৭ নম্বৰ ৰিজাৰ্ভ যেতিয়া ভগাই ল'ব, ৰিজাৰ্ভ একাউণ্ট ডেবিট টু যদু capital account to Madhu capital account. তো ৰিজাৰ্ভত আছিলে ৬,০০০ টকা, এই ৬,০০০ টকা তেওঁলোকে ভগাই ল'ব পুৰণা লাভ লোকচান অনুপাত মতে, গতিকে ৪,০০০ টকা আৰু ২,০০০ টকা। তোমালোকে মন কৰিবা যে নতুন অংশীদাৰ ভৰ্তিৰ সময়ত বেলেঞ্চ শ্বীটত যদি কোনো ভগাই ল'ব লগা অংশ থাকে, যেনে ৰিজাৰ্ভ বা গুডউইল বা আনডিষ্ট্ৰিবিউটেড প্ৰফিট বা তেনে কোনো ফিক্টিচিয়াছ কাল্পনিক সম্পত্তি, সেইবিলাক প্ৰথমতে জাৰ্নেল এণ্ট্ৰি দিব লাগে। তাৰপিছতহে নতুন অংশীদাৰজনক ভৰ্তি কৰাৰ এণ্ট্ৰিবিলাক দিয়া হয়। এতিয়া নেক্সট কৈছে আমাৰ জাৰ্নেল এণ্ট্ৰি যিটো শেষ হ'ল। এতিয়া আমাক কৈছে যে প্ৰতিষ্ঠানৰ বহীত, হৰিক এডমিশ্যন কৰাৰ পিছত প্ৰতিষ্ঠানৰ বহীত বেলেঞ্চ শ্বীট প্ৰস্তুত কৰিব লাগিব। তো বেলেঞ্চ শ্বীট প্ৰস্তুত কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাব লাগিব। তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনোৱাৰ পিছতহে আমি বেলেঞ্চ শ্বীটটো প্ৰস্তুত কৰিব পাৰিম। তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টটো আমি প্ৰস্তুত কৰিম। এইটো মই বেলেঞ্চ শ্বীটৰ ফৰ্মেট আনিছোঁ, কাৰণ ইয়াতে স্পেচ কম হ'ব। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টটো মই ইয়াতে বনাই আছোঁ, কাৰণ ইয়াতে স্পেচ বেছি আছে। ইয়াতে স্কেল আছিল, স্কেলটো দেখোন নাই, মই হাতেৰে আস্তা নিব লাগিব। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ কাৰণে মই আস্তা নি আছোঁ।
তো পার্টনার হল যেহেতু 3 জন, এই হল পার্টনার্স ক্যাপিটালের কারণে ফরম্যাট, এটা হল ডেটর কলম, 3 জন অংশীদার 3টা কলম থাকিব এমাউন্টৰ। এই হল পার্টনার্স ক্যাপিটাল একাউন্ট। তো পার্টনার আছিলে যদু, মধু, যদু, মধু আৰু হৰি। যদু, মধু, হৰি। তো ক্ৰেডিট সাইড, ডেবিট সাইড, বাকিবিলাক পাৰাই ডেট সাইড পাৰ্টিকুলাৰ এইবিলাক জেফ ডেট। তো প্ৰথমতে তেওঁলোকৰ আৰম্ভণি মূলধন আছিলে বাই বেলেন্স বিডি। যদুৰ আৰম্ভণি মূলধন আছিলে আমাৰ 30,000 টকা, মধুৰ আছিলে 20,000 টকা। তো 30,000 20,000 সেই সময়ত হৰি নাছিলে। হৰি যেতিয়া লৈ আহিল তেতিয়া হ'ব বেংক একাউণ্ট ডেবিট। তো বেংক একাউণ্ট আহিল এইকাৰণে এতিয়া বেংক একাউণ্ট ইয়াতে হৰি মূলধন আনিছিলে 20,000 টকা। তাৰপিছত পাৰ্টনাৰবিলাকে প্ৰিমিয়াম অংশ পাইছিলে, প্ৰিমিয়াম ফৰ গুডউইল। এওঁ পাইছিলে 4,000 টকা, এওঁ পাইছিলে 2,000 টকা। আৰু সেই প্ৰিমিয়ামৰ আধা টকা যিহেতু উঠাই লৈছিলে, গতিকে ইফালে আহিব। যেতিয়া উঠাই লৈছিলে আমি জাননী দিছিলোঁ যে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু বেংক একাউণ্ট, তোমালোকে মনত আছে। গতিকে বেংক একাউণ্ট এইটো হৈছিলে প্ৰিমিয়াম ফৰ গুডউইল হাফ উঠাই লৈছিল। এওঁ উঠাই লৈছিলে 2,000, এওঁ উঠাই লৈছিলে 1,000। তাৰপিছত জেনেৰেল ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভটো ভগাই লৈছিলে। ৰিজাৰ্ভ যেতিয়া ভগাই লৈছিলে, জেনেৰেল ৰিজাৰ্ভ আছিলে 6,000, এজনৰ 4,000 পাইছিল আৰু এওঁ পাইছিলে 2,000। তাৰপিছত প্ৰফিট অন ৰিভেলিউশ্যন, পুনৰ্মূল্যায়ন কৰোঁতে লাভ হৈছিলে, এইটো হৈছিলে ৰিভেলিউশ্যন একাউণ্ট। পুনৰ্মূল্যায়ন লাভ হৈছিলে 600 টকা, এওঁ পাইছিলে 400 টকা, এওঁ পাইছিলে 200 টকা। পুনৰ্মূল্যায়ন যিখিনি লাভ হৈছিলে 600 টকাই আছিলে। তথাপি মই এবাৰ চাই দিছোঁ, পুনৰ্মূল্যায়ন লাভ হয় 600 টকাই আছিলে। তো এইখিনি আছিলে তেওঁলোকৰ বছৰটোৰ ভিতৰত এডমিশ্যনলৈকে সম্পত্তি হিচাপ, মূলধনৰ হিচাপ। তো বছৰৰ আৰম্ভণি 30,000 টকা, তাৰপিছত সুনামৰ ভাগ পালে 4, জেনেৰেল ৰিজাৰ্ভৰ ভাগ আৰু ৰিভেলিউশ্যনৰ ভাগ। তো 30, 34 আৰু 4,000 অৰ্থাৎ 38,400 আৰু এওঁৰ হ'ল 20,000, 22, 24,200 টকা। এওঁৰ 20,000 টকা। So 38,400, 24,200 আৰু 20,000 এইখিনি মূলধন। তাৰপৰা তেওঁলোকে উঠাই লৈছিলে 2,000 আৰু 1,000, এইটো বেলেঞ্চ CD। এইখিনি উঠাই লোৱাৰ পিছত থাকিল 36,400, আমাৰ 1,000 যোৱাৰ পিছত থাকিল 23,200, আমার 20,000 আছে। তো এইখিনি আছিলে তেওঁলোকৰ মূলধন হিচাপ। এতিয়া আমি ইয়াক বাই বেলেন্স বিডি অৰ্থাৎ বছৰ তেওঁক ভৰ্তি কৰাৰ পিছত তেওঁলোকৰ মূলধনৰ ক্ৰেডিট বেলেঞ্চ এইটো হ'ল 34,400 টকা, 23,200 টকা আৰু এওঁ 20,000 আছে। এই হ'ল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট।
এতিয়া আমি বেলেঞ্চ শ্বীট প্ৰস্তুত কৰিম। তো বেলেঞ্চ শ্বীট আমি প্ৰস্তুত কৰিম অলৰেডি যিখিনি পুৰণা বেলেঞ্চ শ্বীট হৰিৰ এডমিশ্যনৰ আগত আছে সেই বেলেঞ্চ শ্বীটৰ চাই কিনি আমি নতুন বেলেঞ্চ শ্বীটটো প্ৰস্তুত কৰিম। তো তাতে দিয়া আছে মেচিনাৰী আছে 20,000 টকা আৰু মেচিনাৰী বৃদ্ধি পাইছিলে 10%, অৰ্থাৎ 2,000 টকা বাঢ়িছিল। তো 20,000 আৰু 10% বৃদ্ধি পোৱাৰ ফলত 2,000 মেচিনাৰী হ'ল এতিয়া 22,000 টকা। ইচ্ছা কৰিলে তোমালোকে ব্ৰেকেটত এনেকৈ দেখাই দিব পাৰা 20,000 প্লাছ 2,000 22,000 টকা। এইটো এপ্ৰিচিয়েশ্যন অৰ্থাৎ ইনক্ৰিজ হৈছিলে, বৃদ্ধি পাইছিলে। ফাৰ্নিচাৰ 10,000। তো ফাৰ্নিচাৰৰ কোনো ধৰণৰ বঢ়া টুটা হোৱা নাই, ছেম আছে 10,000 ফাৰ্নিচাৰ। তাৰপিছত ষ্টক 15,000। ষ্টকৰ কিজানি পৰিৱৰ্তন হৈছে। ষ্টক আছিলে আমাক কৈছে ষ্টক টু বি ৰিডিউচ বাই 600, অৰ্থাৎ ষ্টক আছিলে আমাৰ 15,000 পৰা 600 টকা কমিলে 14,400 টকা। 14,400 টকা। ডেটৰ্ছৰো পৰিৱৰ্তন হৈছে। ডেটৰ্ছ আছিলে আমাৰ 16,000, ইয়াৰ পৰা 5% প্ৰভিজন হৈছে 800 টকা। তো গতিকে থাকিব 15,000, ইয়াতে দেখাই দিওঁ 16,000 লেছ প্ৰভিজন 800, অৰ্থাৎ 15,200 টকা। তাৰপিছত কেছ, তো কেছ চাবা, কেছ আছিলে 9,000 টকা আৰু বেংক হ'ল মূলধনৰ বাবদ 20,000 টকা আনিছিল, প্লাছ 6,000 টকা আনিছিলে প্ৰিমিয়াম, মাইনাছ তাৰে আধা টকা উঠাই লৈছিল, প্ৰিমিয়ামৰ আধা, অৰ্থাৎ 2 একে 3,000 গুচি গৈছে। তো আল্টিমেটলি থাকিল কিমান? 26,000 পৰা 3,000 গ'লে 23,000 টকা। 23,000 টকা। তো ইফালে আছিলে কেপিটেল। তো কেপিটেল আছিলে 3জন পাৰ্টনাৰ এতিয়া, যদু, মধু, হৰি। তো আমি ইতিমধ্যে বেলেঞ্চ ওলাই লাগিছোঁ। যদুত 36,400, এজনৰ 23,200 টকা, 23,200 টকা, আৰু এজনৰ হ'ল 20,000 টকা। তাৰপিছত আছিলে ৰিজাৰ্ভ আমি ভগাই দিছোঁ। ক্ৰেডিটৰ্ছ আছে 10,000 টকা, আৰু বিলছ পেয়েবল আছে তোমাৰ 4,000 টকা। এইখিনি। তো এই হ'ল উদ্ধৃত্ত পত্ৰ। তো দেখা গৈ আছে আমি যিখিনি বেলেঞ্চ শ্বীট কৰিলোঁ 34,23,000, 20,000, 10,000, 4,000। ঠিক তেনেকৈ সম্পত্তিৰ পক্ষত আমি লিখিলোঁ 22,000, 10,000, 14,400, 15,200, 9,000 আৰু 23,000। অৰ্থাৎ আমাৰ লিখনিটো যোগ কৰিলে বুজা যাব যে শুদ্ধ হৈছে নে নাই। তো যিখিনি তথ্য আমি লিখিলোঁ এছেটছ আৰু লাইবিলিটি ছাইডত, নিশ্চয় যোগ কৰিলে আমি শুদ্ধ উত্তৰে পাম। 93,600 পাম আমি যোগ কৰি, 93,600। অৰ্থাৎ এইটো হ'ল বেলেঞ্চ শ্বীট আফটাৰ এডমিশ্যন অফ হৰি। তো পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এই যিটো কুৱেশ্যন মই মাত্ৰ কৰালোঁ এনেকুৱা টাইপৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনোৱা, বেলেঞ্চ শ্বীট প্ৰস্তুত কৰা, নাইবা ৰিভেলিউশ্যন একাউণ্ট বনোৱা, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰু বেলেঞ্চ শ্বীট, এনেকুৱা টাইপৰ অংকই আহিব। তো সময় খুব কম। তো আজিলৈকে আমি এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে মন দি চাইছা। বুজি নাপালে মোৰ লগত যোগাযোগ ৰাখিবা বুলি আশা ৰাখি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।